নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। 1 জানুৱাৰীৰে পৰা আমাৰ অসমত বহু কেইখন বিদ্যালয় বন্ধ থাকিব। আমাৰ অসমত শীতৰ মাত্ৰা বাঢ়িছে, মানে শীতৰ প্ৰকোপ বাঢ়িছে, ঠাণ্ডা বৃদ্ধি পাইছে আমাৰ অসমত, যাৰ কাৰণে আমাৰ অসমৰ কেইবাখনো দৃষ্টিকৰ বিদ্যালয় বন্ধৰ ঘোষণা কৰি দিছে অসম শিক্ষা বিভাগৰ তৰফৰ পৰা। লাহে লাহে এনেকৈ যদি ঠাণ্ডা বাঢ়ি গৈ থাকে তেন্তে প্ৰত্যেকখন দৃষ্টিকতে ঠাণ্ডা বন্ধ দিয়াৰ কথা উল্লেখ কৰি দিছে, কাৰণ অত্যাধিক ঠাণ্ডা বৃদ্ধি পাইছে আমাৰ অসমত। তো কোন কেইখন বিদ্যালয়ত বন্ধ থাকিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জে গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজি এই বছৰৰ একেবাৰে শেষৰটো ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। সকলোকে ৰিকুৱেষ্ট কৰিম, যদি আজিৰ খবৰ কেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন বৰ্ষত আপোনালোক সকলোৰে বাবে এনে ধৰণৰ খবৰবিলাক আনি থাকিম। আগবাঢ়িছোঁ আজিৰ প্ৰথমখন দৃষ্টিকৰ ফালে, বা প্ৰথমটো খবৰ ফালে। ক'ত বন্ধ থাকিব বিদ্যালয়? খবৰলৈ পৰিছে কামৰূপ মহানগৰত বিদ্যালয় বন্ধ থাকিব 6 জানুৱাৰীলৈকে। 1 জানুৱাৰীৰ পৰা 6 জানুৱাৰীলৈকে কামৰূপ মহানগৰৰ প্ৰত্যেকখন স্কুলেই বন্ধ থাকিব বুলি খবৰ ওলাইছে। খবৰ লোৱা অনুসৰি 6 জানুৱাৰীলৈকে বন্ধ হ'ব বিদ্যালয়। প্ৰচণ্ড শীতৰ মাজতে ডাঙৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে। ব্যক্তিগত বিদ্যালয়বিলাকলৈও এই নিৰ্দেশনা জাৰি কৰা হৈছে, মানে চৰকাৰী বেচৰকাৰী সকলোবিলাক বিদ্যালয় বন্ধ থাকিব 6 জানুৱাৰীলৈকে কামৰূপ মহানগৰী। তো ব্যক্তিগত বিদ্যালয়বিলাকে আকৌ বন্ধ নকৰিবও পাৰে, কিন্তু তেওঁলোকৰ বিদ্যালয়সমূহো বন্ধ থাকিব 6 জানুৱাৰী পৰ্যন্ত। গতিকে আপুনি যদি কামৰূপ মহানগৰীৰ পৰা চাই আছে তেন্তে আপোনালোকৰ ল'ৰা ছোৱালীৰ বিদ্যালয় 6 তাৰিখলৈকে বন্ধৰ ঘোষণা কৰিছে। আগবাঢ়িছোঁ আকৌ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে BTCৰ পৰা। BTCৰ প্ৰত্যেকখন বিদ্যালয়ে বন্ধ থাকিব। BTCৰ পৰা খবৰ ওলাইছে, BTCৰ 3 দিনৰ বাবে সকলো বিদ্যালয় প্ৰতিষ্ঠান বন্ধৰ ঘোষণা কৰি দিছে। বন্ধ থাকিব চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়। 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীলৈকে বন্ধ থাকিব সকলো বিদ্যালয়। এই নিৰ্দেশনা BTC শিক্ষা বিভাগৰ ফালৰ পৰা। তো BTCত 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীলৈকে BTCৰ যিমানবিলাক বিদ্যালয় আছে প্ৰত্যেকখন বিদ্যালয়ে বন্ধৰ ঘোষণা কৰি দিছে। 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীলৈকে BTCৰ বিদ্যালয়সমূহ বন্ধ থাকিব। চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক প্ৰত্যেকখন বিদ্যালয়ে বন্ধ থাকিব। তো আপোনালোকৰ ডিষ্ট্ৰিক্টতো যদি বন্ধ থাকে তেনেহ'লে আপোনালোকক নিশ্চয় অৱগত কৰাব, কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম যদি মই নকওঁ তেনেহ'লে গম পাব আপোনালোকৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে বন্ধৰ কথা উল্লেখ কৰা নাই। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আকৌ মাজুলীৰ পৰা। তো মাজুলীত অকণমান ঠাণ্ডাটো এনেও বেছি, কাৰণ ব্ৰহ্মপুত্ৰৰ নিচেই পাৰত, হয়নে নহয়? তো ব্ৰহ্মপুত্ৰৰ মানে বতাহে মাজুলীখনক আৰু অকণমান ঠাণ্ডা কৰি দিয়ে। ঠিক তেনেকৈ আমাৰ লখিমপুৰ, ঢকুৱাখানা, ধেমাজি এইকেইখন দৃষ্টিকতো অকণমান মানে ঠাণ্ডাটো বৃদ্ধি পায়, কাৰণ ব্ৰহ্মপুত্ৰ নদীখন আছে। এতিয়া খবৰ ওলাই পৰিছে 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে মাজুলীৰ প্ৰত্যেকখন বিদ্যালয়ে বন্ধ পাব। 11 ডিগ্ৰী চেলচিয়াছলৈকে ঠাণ্ডা কমি আহিছে আমাৰ অসমত, আৰু যাৰ কাৰণেই আমাৰ অসমৰ শিক্ষা বিভাগে এই ব্যৱস্থা ল'ব লগা হৈছে। 1 তাৰিখৰ পৰা 5 জানুৱাৰীলৈকে মাজুলীৰ প্ৰত্যেকখন বিদ্যালয়ে বন্ধ থাকিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শ্ৰীভূমিৰ পৰা। শ্ৰীভূমিৰ পৰা খবৰ ওলাই পৰিছে যে শ্ৰীভূমিটো বোলে বিদ্যালয় বন্ধ থাকিব, কিন্তু শ্ৰীভূমিত এটা টাৰ্ম এণ্ড কণ্ডিশ্যন বান্ধি দিছে যে শ্ৰীভূমিত কেৱল 8ম শ্ৰেণীলৈকেহে বিদ্যালয় বন্ধ থাকিব, তাৰ ওপৰবিলাক বন্ধ নাথাকে। খবৰ লোৱা অনুসৰি শ্ৰীভূমিত বন্ধ থাকিব, কিছুদিন বন্ধ থাকিব বিদ্যালয়সমূহ। 8ম শ্ৰেণীলৈকেহে বন্ধ থাকিব, তাৰ ওপৰখিনি বন্ধ নাথাকে। 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে পাঠদান হ'ব 10 বজাৰ পৰা 2:30 বজালৈকে, মানে পাঠদানৰ সময়সীমা বান্ধি দিয়া হৈছে। মানে শ্ৰীভূমিত কেৱল 1 তাৰিখটোহে বন্ধৰ মানে ঘোষণা কৰিছে। পাছত যদি ঠাণ্ডাটো অকণ বেছি পায় আকৌ বন্ধ দিব পাৰে শ্ৰীভূমিত দেই। বাকী ডিষ্ট্ৰিক্টবিলাকত কিন্তু টাইমবিলাক আপোনালোকক কৈ দিলোঁ। বাকী এইকেইটা জেগাতহে এতিয়ালৈকে বন্ধ ঘোষণা কৰিছে, বাকীবিলাকত বন্ধ ঘোষণা কৰা নাই। তো শীঘ্ৰে বন্ধৰ ঘোষণা কৰিও দিব পাৰে। শীত বৰ বেয়া পৰিছে, বৰ বেয়া ঠাণ্ডা পৰিছে। যিবিলাকে ঘৰত সোমাই থাকে তেওঁলোকে গম নাপায়, বাহিৰত ওলাই যোৱাবিলাকেহে গম পায় কেনেকুৱা ঠাণ্ডা পৰিছে। গতিকে তাৰ কাৰণে অসম চৰকাৰে ইয়াক সিদ্ধান্ত লৈছে, মানে অসমৰ শিক্ষা বিভাগে সিদ্ধান্ত লৈছে।
তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা বিদায় মাগিছোঁ ধন্যবাদ জয়